নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে 25 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ দি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল জননী সুৰক্ষা যোজনা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে মহিলাসকলে লাভ কৰিব আৰ্থিক সাহায্য। তো আঁচনিখনত কোনবোৰ মহিলাসকলে আবেদন কৰিব পাৰিব, কিমান টকাৰ আৰ্থিক সাহায্য লাভ কৰিব, সবিস্তাৰে এতিয়া আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি তাৰপিছত বিতংভাৱে বুজাই দিছোঁ। ইয়াতে প্ৰথমে লিখা আছে অল দোজ ৰুৰেল উমেন হু আৰ প্ৰেগনেণ্ট এট দ্য টাইম অফ ডেলিভাৰী এণ্ড লিভিং বিলো দ্য পভাৰ্টি লাইন উইল বি প্ৰভাইডেড উইথ ফাইনেন্সিয়েল এছিষ্টেন্স অফ ৰেজ 700। তো ইয়াতে উল্লেখ কৰা অনুযায়ী গাঁও অঞ্চলত বসবাস কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাসকলে কৰিব পাৰিব এইখন আঁচনিত আবেদন। তো আবেদন কৰাৰ সময়ত মহিলাজনী গৰ্ভৱতী হ'ব লাগিব। তো গাঁও অঞ্চলৰ মহিলাসকলে যদি এইখন আঁচনিত আবেদন কৰে তেন্তে 700 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। 2 নম্বৰত কোৱা হৈছে অল দোজ আৰ্বান উমেন লিভিং বিলো দ্য পভাৰ্টি লাইন উইল বি প্ৰভাইডেড ফাইনেন্সিয়েল এছিষ্টেন্স অফ ৰেজ 600 বাই দ্য গভাৰ্ণমেণ্ট। তো ইয়াতে উল্লেখ কৰা অনুযায়ী চহৰ অঞ্চলত বসবাস কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাসকলে যদি এইখন আঁচনিত আবেদন কৰে তেন্তে 600 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে এ পাৰ্ট ফ্ৰম দিছ 400 উইল বি প্ৰভাইডেড টু দ্য আশা ইন ৰুৰেল এৰিয়াছ এণ্ড 300 উইল বি প্ৰভাইডেড ইন আৰ্বান এৰিয়াছ এজ এছিষ্টেন্স ফৰ ডেলিভাৰী ইনচেণ্টিভ। তো এইখন আঁচনিৰ জৰিয়তে কেৱল মাত্ৰ মহিলাসকলে নহয়, আশা বাইদেউসকলেও লাভ কৰিব আৰ্থিক সাহায্য। তো গাঁও অঞ্চলৰ আশা বাইদেউসকলে 400 টকা লাভ কৰিব আৰু চহৰ অঞ্চলত বসবাস কৰাসকলে 300 টকা এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব প্ৰতিটো ডেলিভাৰীৰ সময়ত। তো যিসকল গৰ্ভৱতী মহিলাসকলে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকলে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আবেদন প্ৰচেছ সম্পৰ্কে আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত কেতিয়া সোমাব PM কিষাণ আঁচনিৰ ধন, তো এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকক ভাৰত চৰকাৰে প্ৰতি 4 মাহৰ মূৰে মূৰে প্ৰদান কৰে PM কিষাণ আঁচনিৰ এটাকৈ কিস্তি। তো কৃষকসকলে যোৱা নৱেম্বৰ মাহত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000 টকা লাভ কৰিছে। তো যোৱা নৱেম্বৰ মাহৰ পৰা যদি আমি হিচাপ কৰোঁ তেন্তে ফেব্ৰুৱাৰী মাহলৈকে 4 মাহ সম্পন্ন হৈ যাব। ফেব্ৰুৱাৰী মাহত যিহেতু 4 মাহ সম্পন্ন হৈ যাব সেইকাৰণে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন চলিত মাহৰ শেষত অথবা মাৰ্চ মাহৰ প্ৰথমতে কৃষকসকলৰ বেংক একাউণ্টত সোমাই যাব পাৰে। তো চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে অফিচিয়েল ডেট প্ৰকাশ কৰা নাই, হয়তো অতি শীঘ্ৰেই প্ৰকাশ কৰিব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন প্ৰদানৰ ফাইনেল তাৰিখ। তো আপোনালোকে যদি ফাইনেল তাৰিখ সম্বন্ধে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো যেতিয়াই চৰকাৰে কোনো ডেট প্ৰকাশ কৰিব লগে লগে নতুনকৈ ভিডিঅ' বনাই আপোনালোকক জনাই দিম। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো আজি ইমানেই, ধন্যবাদ।